বাপরে বাপ অসম অসম এইরকম অসম অসম সাংঘাতিক অসম এই যুগ এই মহ সরকার এই মাখি ইত্যাদি নানান ধরনের বস্তু বাপ অসম অসম এই ভাই এই, এই জহৰ মহল এই আমাৰ অসমখন এটা সোণাৰ লাড়ু সোণৰ লাড়ু সোণাৰ লাড়ু সোণৰ লাড়ু এই মহা ব্ৰিটিছ বিলাকে অ এই মহা ব্ৰিটিছ বিলাকে এই ঠাইলৈ আজি আহিছোঁ। আপোনালোকক চিনি পাব মুকলি মঞ্চত আপোনালোকক সম্বোধন জনাব। যিটো ঢুলীয়া সংস্কৃতি, ঢুলীয়া সংস্কৃতিৰ আমি জনক বুলি ক'লেও ভুল নহয়। আমাৰ এগৰাকী কথিতযশা শিল্পী মোহন ভাৱৰীয়া তেওঁৰ গাঁৱত আৰু এটা ঢুলীয়া সমাৰোহৰ আয়োজন কৰা এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা। আৰু এই ঢুলীয়া সংস্কৃতিটো যিসকল ব্যক্তিৰ হাতত আছে তেওঁ অতি নিশকতীয়া ব্যক্তি। পুৰণি সম্পৰ্ক গুৱাহাটী বুলি ক'লে মনটো ভাল লাগে। মোৰ নামৰ লগত গুৱাহাটী শব্দটো সংযোগ হৈ গৈছে, কাৰণ ইয়াত মই 1999 চনত কাম কৰিছিলোঁ। এইখনে 2000 চনত এই তথ্যচিত্ৰখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। গতিকে গুৱাহাটীৰ লগত এটা মোৰ আৱেগিক সম্পৰ্ক আছে। গতিকে ইয়াত আহি এটা আনন্দ অনুভৱ কৰা যায়। বাপরে বাপ অসম অসম এইরকম অসম অসম সাংঘাতিক অসম এই যুগ এই মহ সরকার এই মাখি ইত্যাদি নানান ধরনের বস্তু বাপ অসম অসম এই ভাই এই, এই জহৰ মহল এই আমাৰ অসমখন এটা সোণাৰ লাড়ু সোণৰ লাড়ু সোণাৰ লাড়ু সোণৰ লাড়ু এই মহা ব্ৰিটিছ বিলাকে অ এই মহা ব্ৰিটিছ বিলাকে